BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ নামেই যাৰ পৰিচয়। আমাৰ প্ৰতিষ্ঠানত PM সূৰ্যাঘৰ মুফ্ত বিজলী যোজনা আঁচনিৰ উদ্যোগত আপোনালোকে ছাবচিডি আৰু সুলভ মূল্যত আপোনালোকৰ গৃহত সংযোগ কৰিব পাৰিব সোলাৰ পেনেল। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম BN কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰলৈ আৰু সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰীৰ লগতে লৈ যাওক সোলাৰ পেনেল আপোনাৰ গৃহলৈ। আমাৰ ঠিকনা BN কনষ্ট্ৰাকশ্যন, লিচুবাৰী, যোৰহাট। যোগাযোগ নম্বৰটো হৈছে 9435097068 অথবা 9085161789। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও পৌৰসভাত উত্তাল পৰিস্থিতি, নিউজ নৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁও পৌৰসভাত উত্তাল পৰিস্থিতি। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ দেৰগাঁও চহৰৰ অৱস্থিত মুক্তিযোদ্ধা নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰ বহাগ লৈ দেৰগাঁৱৰ সচেতন ৰাইজে বহুত দিনৰ পৰা দাবী তুলি আহিছিল। বজাৰখন একচুৱেলি আজি নৰেন শৰ্মা স্মৃতি পথাৰত বজাৰখন আজি বিগত 2-3 বছৰ ধৰি বজাৰখন তাত চলাৰ ফলত কেনেকুৱা ধৰণৰ এটা বিশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত দেখা যায় যে দেওবাৰ দিনটোতে বজাৰখন হয়, গতিকে সেই সময়ত ধৰক এনেকুৱা হয় বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে দেৰগাঁৱৰ সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে কিবা কিবি অনুষ্ঠান এই দেওবাৰ দিনটোতে কৰে। তো সেই সময়ততো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। আৰু তাৎপৰ্যপূৰ্ণ কথা যে দেৰগাঁৱত একমাত্ৰ এইখনে এখন ফিল্ড, নৰেন শৰ্মাৰ নামত উৎসৰ্গিত এখন ফিল্ড, ৰাজহুৱা পথাৰ আছে আৰু তাৰ বাহিৰে আৰু ক'তো খোলা জেগা নাই। গতিকে তেনে ক্ষেত্ৰত ৰাইজৰ সামাজিক অনুষ্ঠানসমূহৰ সুবিধালৈ লক্ষ্য কৰি বিগত সময়ছোৱাত ইয়াত আমাৰ এখন ৰাজহুৱা সভাও অনুষ্ঠিত হৈছিল। তাত আমাৰ সমজিল্লাৰ বিষয়াবৰ্গ আছিল, আমাৰ পৌৰসভাৰ পৌৰ নেত্ৰী আছিল আৰু ডেভেলপমেণ্ট অথৰিটিৰ মই নিজেও তাত উপস্থিত আছিলোঁ চেয়াৰমেন হিচাপে। আৰু সেইখন বৈঠকতে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে ৰাইজৰ এইটো দাবীও আছিল, দেৰগাঁৱৰ ৰাইজৰ দাবীও আছে যে এই বজাৰখন কোনোবা এটা ভাল জেগালে, যাতে এই বেপাৰীসকলৰ অসুবিধা নোহোৱাকৈ কোনোবা এটা জেগাত তেওঁলোকক সংস্থাপিত কৰিব পৰা যায় নে নাই বা ট্ৰেন্সফাৰ কৰিব পাৰি নে নোৱাৰি, সেই কথাটো চিন্তা চৰ্চা কৰা হৈছিল সেইখন বৈঠকত। আৰু তাতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল যে এই যিটো এটা বজাৰবিলাকৰ টেণ্ডাৰ থাকে, গতিকে সেই টেণ্ডাৰৰ পিৰিয়ডটো শেষ হোৱাৰ লগে লগে এই বজাৰখন স্থানান্তৰিত কৰিবৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা, পৌৰসভাৰ ফালৰ পৰা প্ৰচেষ্টা ল'ব। আৰু ৰাইজে এইটো তেখেতসকলক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছিল যে পৌৰসভাই এই যি এটা সদিচ্ছা প্ৰকাশ কৰিছে ৰাইজৰ স্বাৰ্থলৈ লক্ষ্য কৰি। গতিকে মই ভাবোঁ যে অনাগত দিনত যদি বজাৰখন তালৈ স্থানান্তৰিত হয়, দেৰগাঁওবাসী ৰাইজৰ কোনো ধৰণৰ আপত্তি নহ'ব বুলি মই ভাবোঁ। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, যাতে বজাৰৰ বেপাৰীসকলৰ যাতে অসুবিধা নহয়, বেপাৰীসকলে যাতে তেনেকুৱাটো চিন্তাই কৰিব, পৌৰসভাই নিশ্চয়কৈ কৰিব। কাৰণ বেপাৰীসকলে ইয়াৰ পৰা গৈ পেলাই এটা বেলেগ জেগাতে তেওঁলোকক স্থান দিয়া হ'ব। আৰু মই ভাবিছোঁ অনাগত দিনত এই সিদ্ধান্তটোৱে দেৰগাঁও সামাজিক অনুষ্ঠানসমূহ যথেষ্টভাৱে উপকৃত কৰিব। এই বজাৰখন স্থানান্তৰ কৰাৰ ক্ষেত্ৰত দেৰগাঁও পৌৰসভা, দেৰগাঁও নাগৰিকসকলক লৈ সমজিলা প্ৰশাসনৰ উপস্থিতিত এক ৰাজহুৱা সভা আয়োজন কৰা হয়। উক্ত সভাত সৰহসংখ্যকে মত পোষণ কৰে যে বজাৰখন নৰেন শৰ্মা স্মৃতি পথাৰৰ পৰা বেলেগ ঠাইলৈ স্থানান্তৰিত কৰিব লাগে। ৰাইজৰ মতামতক সন্মান জনাই পৌৰসভা বজাৰ স্থানান্তৰ কৰি সিদ্ধান্ত লয়। দেৰগাঁও দেওবৰীয়া বজাৰখন স্মৃতি পথাৰত বহাৰ বাবে দেৰগাঁও সমজিল্লাৰ বিষয়ববীয়াসকল, নাগৰিক সন্থা, চেম্বাৰ্ছ অফ কমাৰ্চ, দেৰগাঁও পেঞ্চনাৰ সন্থা, দেৰগাঁও ডেভেলপমেণ্ট অথৰিটি সকলোকে লৈ দেৰগাঁও পৌৰসভাৰ বিবাহ ভৱনত এখন সভা হৈছিল। সেই সভাতে দেৰগাঁৱৰ সকলো ৰাইজে স্মৃতি পথাৰখনৰ পৰা দেওবৰীয়া বজাৰখন আঁতৰাই নিয়াৰ কথা আলোচনা কৰিছিল। যিহেতু দেৰগাঁৱৰ এই ঐতিহাসিক ৰাজহুৱা খেলপথাৰখনত বিভিন্ন সামাজিক কাম কাজত ব্যৱহৃত হৈ থাকে, গতিকে দেৰগাঁৱৰ ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি অহা এপ্ৰিলৰ 6 তাৰিখৰ পৰা এই দেওবৰীয়া বজাৰখন দৈনিক বজাৰলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই সিদ্ধান্ত দেৰগাঁও সচেতন মহলে শলাগ লয়। উল্লেখযোগ্য যে ব্যৱসায়ীসকলে এই সিদ্ধান্তক মানি ল'বলৈ টান পায় আৰু 25 মাৰ্চ তাৰিখে দেৰগাঁও পৌৰসভাত ভিৰ কৰা পৰিলক্ষিত হয়।
প্ৰতিবাদ বুলি নহয়, আচলতে দেৰগাঁৱৰ যিসকল থলুৱা আমাৰ বেপাৰীসকল আছে, চব্জি বেপাৰী আছে, সেইসকলৰ এটা সমস্যা আহি পৰিছে যে দেৰগাঁও যিখন নয়নমা স্মৃতি পথাৰত সাপ্তাহিক বজাৰ, দেওবৰীয়া বজাৰ আছিলে, সেই বজাৰখন প্ৰশাসনে ইয়াৰ পৰা উঠাই দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ ফলত তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্নটো হৈছে যে অতীজৰ পৰা দেৰগাঁও নাৰিকলগুৰিত এখন স্থায়ী বজাৰ আছিলে, দেওবৰীয়া বজাৰ আছিলে, সেই বজাৰখন চলি আছিলে। পৌৰসভাৰ কেইজনমান স্বাৰ্থলোভী ব্যক্তিয়ে তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ বৃদ্ধি কৰিবৰ বাবে দেৰগাঁও নয়নমা স্মৃতি পথাৰলৈ এই বজাৰখন লৈ আহিলে। ইয়াত তেওঁলোকৰ বহল হ'ল, বজাৰখন বহল কৰিলে। বহল কৰাৰ পিছত আজি পুনৰ ইমান বছৰ ইয়াত চলিলে, আজি পুনৰ পৌৰসভাই কৈছে যে এই বজাৰখন ইয়াত উঠাই দিব লাগে। এতিয়া কথাটো হৈছে এই বেপাৰীসকল যাব ক'ত? এই বেপাৰীসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ যিসকল শাক পাচলি আছে, সেই সামগ্ৰীবোৰ তেওঁলোকে কি কৰিব? তেওঁলোকে ইয়াৰ পৰা উঠাই যি জেগালৈ লৈ যোৱা হ'ব, তাত 30জনতকৈ অধিক বেপাৰী তাত বহিব নোৱাৰে। গতিকে তেওঁলোকে হয় ৰাস্তাত বহিব লাগিব, নহয় তেওঁলোকে য'ত ত'ত তেনেকে বহি পেলাই চব্জি কৰিব লাগিব। আৰু তেনে কৰাৰ ফলত কি হ'ব, প্ৰশাসনে আহি পেলাই তেওঁলোকক মাৰপিট কৰিব, পুলিচৰ মানুহে আহি পেলাই তেওঁলোকক উঠাই লৈ যাব বা তেওঁলোকক মাৰপিট কৰিব। গতিকে তেওঁলোকে কি ধৰণে জীৱন নিৰ্বাহ কৰিব তাৰ এটা সঠিক উত্তৰ লাগে। আমি এটাই বিচাৰিছো যাতে দেৰগাঁৱত এখন স্থায়ী বজাৰ হ'ব লাগে, সকলোৰে সুবিধা হওক, যাতে সকলো বেপাৰী ইয়াত বহিব পাৰে, সকলো যাতে গ্ৰাহকে তাত মানে গোটেই সুন্দৰভাৱে তেওঁলোকে বজাৰখন কৰিব পাৰে, যিদৰে ইয়াত কৰি আছে তেনেকুৱা এখন স্থায়ী বজাৰ তেওঁলোকে কৰিব পাৰে। আৰু পৌৰসভাৰে ইমান বছৰে দেৰগাঁৱত এখন স্থায়ী বজাৰ দিব নোৱাৰাৰ এটা লজ্জা নহয়। আপোনালোকে দেৰগাঁও নয়নমা বজাৰখন চাই, দেৰগাঁও নয়নমা স্মৃতি পথাৰখন আমি কেতিয়াও আমাৰ আজি যে আমি আহিছো, আমাৰ উদ্দেশ্যটো হৈছে কিয় এই বেপাৰীসকলক, কিয় গ্ৰাহকসকলক প্ৰতাৰণা কৰা হৈছে, কিয় তেওঁলোকক এই লঠিয়াই বগৰীয়াই থকা হৈছে। তেওঁলোকেও ল'ৰা ছোৱালীক পোহপাল দিছে বা সকলোৱে পোহপাল দিছে, তেওঁলোকে কিবা এটা কৰিম বুলি আহিছে। আজি ইয়াত পঢ়িছে, কাইলৈ তাত পঢ়িছে, ইয়াৰ পৰা তেওঁলোকে কৰিব কি? কিয় স্থায়ী সমাধান ইয়াত দিব পৰা নাই পৌৰসভাই বা প্ৰশাসনে কিয় দিব পৰা? আমাৰ উদ্দেশ্য হৈছে যাতে এখন স্থায়ী বজাৰ তেওঁলোকে অতি সোনকালে দিয়ে, আৰু যেতিয়ালৈকে স্থায়ী বজাৰ নহওক তেতিয়ালৈকে ইয়াতে বহি থাকক। কাৰণ অতদিনেতো বহি আছেই, আৰু কেইদিনমান স্থায়ী এখন বজাৰ নোহোৱালৈকে তেওঁলোকে ইয়াতে থাকিব। আমি সেইটো কথা লৈ তেওঁলোকক দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।